কমেও 400 বছৰতকৈও পুৰণি এটা মন্দিৰ। মই কৈ আছোঁ তেজপুৰৰ শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰৰ কথা। ভৈৰৱী দেৱালয় বুলিও জনাজাত এই মন্দিৰতনো কাৰ পূজা কৰা হয় আচলতে? আপোনালোকে মহাবিদ্যাৰ কথা জানেনে? মহাবিদ্যা হৈছে হিন্দু ধৰ্মৰ 10 গৰাকী তান্ত্ৰিক দেৱীৰ এটা গোট, যিয়ে দেৱী মাৰ বিভিন্ন দিশক প্ৰতিনিধিত্ব কৰে। এই 10 গৰাকী দেৱীৰ নাম হৈছে কালী, তাৰা, ত্ৰিপুৰ সুন্দৰী, ভুৱনেশ্বৰী, চিন্নামাস্তা, ভৈৰৱী, ধূমাৱতী, পগলামুখী, মাতাংগী আৰু কামালা। অসমৰ আন এক শক্তিপীঠ নামেৰে জনাজাত এই মন্দিৰত হেনো আগতে তেতিয়াৰ শোণিতপুৰৰ ৰজা বানৰ জীয়ৰী উষায়ে সদায় পূজা কৰিব আহিছিল। গতিকে ভৈৰৱী মন্দিৰ হৈছে মাৰ ৰুদ্ৰ আৰু সাহসক প্ৰতিনিধিত্ব কৰা এখন ঠাই, য'ত মাৰ উপস্থিতি এতিয়াও অনুভৱ কৰিব পাৰি।